খোজকাঢ়ি যাম ইয়াতে কিহৰ পাৰ্মিশ্যন ৰাস্তাত খোজকাঢ়িবৰ কাৰণে কিহৰ পাৰ্মিশ্যন আজি সব কাছা কলেজ যোনটো ইনসিডেন্ট হল স্টুডেন্টসৰ ওপৰত মাৰপিট স্টুডেন্টসে একো প্ৰটেকশ্যন পোৱা নাই আজি তাৰিখত ষ্টুডেণ্টে এতিয়া কলেজ যাবলৈ ভয় খাইছে কলেজ যোৱা ষ্টুডেণ্টৰ ওপৰত যদি আক্ৰমণ হয় কলেজ যোৱা ষ্টুডেণ্টে যদি ছেফ ফিল নকৰে তেতিয়া আমি নৰ্মেল পাব্লিকক কেনেকুৱা প্ৰটেকশ্যন দিব আজি ষ্টুডেণ্ট ইউনিফৰ্মত থকা ষ্টুডেণ্টৰ ওপৰত এটেক হৈছে এইটো বহুত ডাঙৰ কথা দেই কাৰণ ইউনিফৰ্মত থকা ষ্টুডেণ্টছৰ ওপৰত আজি এটেক হৈ আছে ষ্টুডেণ্টছক কৈ আছে তোমালোক কলেজত নাহিবা এনেকুৱা চিটুৱেশ্যন কেনেকুৱা আহিব পালে তো এইকাৰণে আজি আমি SP চাহাবৰ অফিচত আহিলোঁ আহি এটাই বস্তু জনাই দিছোঁ যে প্ৰটেকশ্যন হ'ল বেচিক হ'ল প্ৰটেকশ্যনে যদি নাপায় ষ্টুডেণ্টছ আজি তাৰিখত যদি কলেজ যাব নোৱাৰে কি চৰকাৰৰ লিখন তো আমাৰ কথা স্পষ্ট আমি অপজিশ্যনত থাকিব পাৰোঁ আজি ৰুলিং গভৰ্ণমেণ্টৰ কথা কৈ কোনোবাই ভয় ভাবুকি দিব পাৰে ষ্টুডেণ্টছৰ ওপৰত আক্ৰমণ চলাব পাৰে কিন্তু অপজিশ্যনৰ ৰোল পাহৰিব নালাগে যেতিয়া কিবা প্ৰব্লেম হ'ব অপজিশ্যন লগত থাকিব আৰু কংগ্ৰেছ পাৰ্টি হিচাপে আমি সদায় এডুকেশ্যনৰ ছাপৰ্টত আছোঁ ষ্টুডেণ্টছৰ ছাপৰ্টত আছোঁ আৰু ষ্টুডেণ্টছক আমি কলেজৰ পৰা ড্ৰপ আউট হ'ব নিদিওঁ আজি কি এইটো চিষ্টেমত কি কৰিব বিচাৰিছে আজি এইটোৱে বিচাৰিছে যে ফাৰ্ষ্টত দেখা পাইছে যে যোনটো ফি ৱেইভাৰ আছিলে আজি যে ছাত্ৰ ছাত্ৰী BPL লেভেলৰ ষ্টুডেণ্টছে যোনটো ফিজ যোনটো মাফ কৰিছিলে এডমিশ্যন ফিজ যোনটো দিবলগীয়া নাছিলে আজি তাৰিখত সেইটো কেঞ্চেল কৰি বহুত ষ্টুডেণ্টক ঘৰত পঢ়াই দিছে বহুত ষ্টুডেণ্টে পঢ়িব যাব নোৱাৰে তাৰপিছত এক্সিষ্টিং যোনখিনি ষ্টুডেণ্ট আছে কলেজ গোয়িং ষ্টুডেণ্টছ আছে সিহঁতৰ ওপৰত এতিয়া লাইফ থ্ৰেট দি কলেজৰ পৰা ড্ৰপ আউট কৰিব ট্ৰাই কৰি আছে চ' এইটো বস্তু আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আজি SP চাহাবৰ তাতে আহি আমি মেমৰেণ্ডাম দিলোঁ যে প্ৰটেকশ্যন দিবই লাগিব আৰু এইটো কোনো ভিক খোজা নাই এইটো ৰাইট হয় এইটো দিবই লাগিব এজন ষ্টুডেণ্টে প্ৰটেকশ্যন পাব লাগিবই আৰু একৰ্ডিংলি SP চাহাবে ভাল ৰেছপন্স দিছে আৰু তেওঁ কালিৰ পৰা মানে ইনফেক্ট আজিৰে পৰা তাত এটা ফ'ৰ্চ তাতে ডিপ্লয় কৰিব যাতে কোনো ষ্টুডেণ্টৰ ওপৰত আৰু ফিউচাৰত কেতিয়াও আক্ৰমণ নহয় চাওক ইউনিফৰ্ম ড্ৰেছ কোডটো ইউনিফৰ্ম হ'ব লাগে যোনটো আমি চবে এইটো একচেপ্ট কৰোঁ ইউনিফৰ্ম মানে কি ইকুৱেল হয় নে নহয় ইউনিফৰ্ম মানে ইকুৱেল ড্ৰেছ কোডটো চবৰে কাৰণে ইকুৱেল হ'ব লাগে ছেইম হ'ব লাগে এইটো বস্তু আমিও একমত আছোঁ কিন্তু ইউনিফৰ্ম ইকুৱেল মানে এইটো হ'ব নালাগে যে কোনোবাৰ মাথাত কাপোৰ দিয়াৰ কাৰণে বেন কাৰোবাৰ মাথাত তিলক লগোৱাৰ কাৰণে বেন বা কোনোবা এজনে পাগৰি লগোৱাৰ কাৰণে বেন সেইটো হ'ব নালাগে ইউনিফৰ্ম যদি ইউনিফৰ্ম হ'ব লাগে ইউনিফৰ্ম মানে ইকুৱেল হ'ব লাগে যদি ইউনিফৰ্ম চবৰে কাৰণে ইউনিফৰ্ম হ'ব লাগে কোনোবাই হাতত আঙুঠি পিন্ধি গৈ আছে এইটো নহ'ব ইউনিফৰ্ম মানে ইউনিফৰ্ম হ'লে অকল কাগজত ইউনিফৰ্ম ক'লে নহ'ব নহয় ইউনিফৰ্ম মানে প্ৰেক্টিকেলি ইউনিফৰ্ম হ'ব লাগিব চবৰে কাৰণে ইকুৱেল হ'ব লাগিব চবৰে কাৰণে ইকুৱেল কৰি দিয়ক আমি এইটোত একমত আছোঁ যে চব ধৰ্মৰ মানুহৰ কাৰণে ইউনিফৰ্ম কৰিব লাগে সেইটোত আমি একমত আছোঁ কলেজ এনেকুৱা এটা এটমছফিয়াৰ য'ত চব ইকুৱেল হ'ব লাগে আৰু সেইটোত আমি একমত আছোঁ কিন্তু ইকুৱেল এইটো হ'ব নালাগে যে এটা ধৰ্মৰ কাৰণে এটা নিয়ম বেলেগ ধৰ্মৰ কাৰণে বেলেগ নিয়ম সেই বস্তুটো কিন্তু একচেপ্টেবল নহয় ইকুৱেল যদি ইকুৱেল হ'ব লাগে